এখন ক্যাপ্টেন আমেরিকা এডিশন 2024 গাড়ী। এইখন আপোনাৰ 70 হলে এৰি দিব পাৰিম। সব গাড়ীৰ কণ্ডিশ্যন চাওক না গাইজ, আপোনালোকে একো এটা ফুটা মানুহ দাগ নাপাব। এইখন চাওক কণ্ডিশ্যনটো চাওক, আপোনালোকে কিমান ধুনীয়া মেইনটেইন কৰা এখন গাড়ী। 2024 গাড়ী একদম মজা লাগিছে। ডাইৰেক্ট ফ্লেট 1.5 লাখ টকাত গাড়ী দি আছে। কোনোবাই যদি হোৱাইট কালাৰ বিচাৰিছে R15 এইখন চাব পাৰে। কিমান চনৰ ক'লে? 24 গাড়ী। মানে ইয়াতে যিমান গাড়ী দেখিছো মই অলৰেডি 23, 24 এনেকুৱা গাড়ী পাই আছে। ইমান ধুনীয়া এখন এন্ট্ৰক আপোনালোকে টায়াৰৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে গাড়ীখন, খুব কম চলা গাড়ী। তাৰ গ্ৰিপ চাওক 90% আছে। চাওক গাড়ীখন চাওক গাইজ, 24 গাড়ী একদম মজা হৈ আছে। কোনোবাই যদি এন্ট্ৰক বিচাৰি আছে এইখন চাব পাৰে। ঈদৰ বতৰত যদি আপোনালোকে এখন বাইক বা স্কুটি বিচাৰি আজি ভিডিঅ'টোত আহিছে, তেন্তে আপোনালোকে একদম সঠিক ভিডিঅ'ত আহিছে। মই আহি গৈছো বিজয়নগৰ বৰহাটত অৱস্থিত। ক'ত আহিছো? অসম মটৰ্ছত। ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ বাইক স্কুটি কালেকশ্যন পাই যাব। যি গাড়ী লাগে আপোনালোকক, দুচকীয়া গাড়ী আজি ভিডিঅ'ত দেখুৱাবলৈ গৈ আছো। তো কোনখনৰ কিমান প্ৰাইচ হয় মই ভিডিঅ'ৰ মাজত ডিটেইলছত জনাই আছো। তাৰ আগতে ক'ব বিচাৰিছো, নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো আপোনালোকে অন কৰি ল'ব। So without wasting more clock, let's get start the video. তো চাওক, যিহেতু বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন আছে, যিহেতু সন্মুখত ঈদ, তো বহুতে এখন বাইক বা স্কুটি কিনিব বিচাৰে। কিছুমানে নতুন কিনিব আৰু যিসকলে নতুন কিনিব নোৱাৰে ছেকেণ্ড হেণ্ডত কিনি হ'লেও তেওঁলোকৰ সপোন পূৰণ কৰিব বিচাৰে। তো আপোনালোকে যদি ছেকেণ্ড হেণ্ডত এখন গাড়ী বিচাৰি আছে তেন্তে আজি ভিডিঅ'ত পাব। এতিয়া দাদা আছে মোৰ লগত। দাদা নমস্কাৰ। হয় নমস্কাৰ। যিহেতু আপোনালোকৰ ইয়াতে ফাৰ্ষ্ট টাইম ভিডিঅ' বনাব আহিছোঁ, তো মোৰ ভিউৱাৰ্ছসকলে আপোনাৰ এড্ৰেছটো নাজানিব পাৰে। আপোনালোকৰ ডিলাৰৰ এড্ৰেছটো ক'ব। মোৰ এড্ৰেছটো একদম চিম্পল। এইখিনি বিজয়নগৰ বাটৰহাট বুলি কয়। আপুনি যদি ছয়গাঁও ফালৰ পৰা আহে তেতিয়াহ'লে বিজয়নগৰ পাবই নালাগে। তাৰ আগতে জিঅ' BP এইটো পেট্ৰল পাম্প আছে চিধা চিধি। তাৰ ঠিক অপজিটত আমাৰ আছাম মটৰ্ছ বুলি আছে। আৰু যদি আপুনি গুৱাহাটী ছাইডৰ পৰা আহি আছে বা মিৰ্জা ছাইডৰ পৰা আহি আছে তেতিয়াহ'লে বিজয়নগৰ মেইন মাৰ্কেটখিনি জাষ্ট অলপ ক্ৰছ কৰাৰ পিছতে এইখিনি পাব। মেইন লেণ্ডমাৰ্ক আমাৰ এই জিঅ' BP পেট্ৰল পাম্পটোৱে। পেট্ৰল পাম্প দেখিছে, এইখন ইমান ডাঙৰ পেট্ৰল পাম্পটো মিছ নহয়। তাৰ অপজিটতে আছে এওঁলোকৰ ডিলাৰখন, বেনাৰ বৰ্ড লাগি আছে অসম মটৰ্ছ। অ'কে, তো আজি গাড়ী কিমানৰ পৰা আছে? গাড়ী আজি 40 মানৰ পৰা পাই যাব। ঈদ স্পেচিয়েল কি আছে অকণমান জনাই দিব। ঈদ স্পেচিয়েল অফাৰ আমাৰ ফালৰ পৰা 500 পেট্ৰল থাকিব। স্কুটি হ'লেতো ফুল টেংক আৰু বাইক হ'লে 500 পেট্ৰল। অ'কে, তো ক'ৰ পৰা ষ্টাৰ্ট কৰিব? আমি এক্সপালছৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। বৰ্তমান এক্সপালছৰ খুব ডিমাণ্ড আহি আছে। হয়, এইখন 2023ৰ এক্সপালছ 204B। এইখন আপোনাৰ আহিব 80,000। 80 হয়, 23ৰ এক্সপালছ। কোনোবাই যদি বিচাৰি আছে এক্সপালছ, চাওক কি ধুনীয়া কালাৰ, ব্লেক এণ্ড ৰেড এণ্ড ব্লেক কালাৰত একদম মজা লাগিছে গাড়ীখন। 85,000 প্ৰাইচ আছে। 80,000 নেগোচিয়েট হৈ যাব। 80,000 প্ৰাইচ। 80 হয়, কমি যাব ন? দাদা নেগোচিয়েট খুব বেছি কৰিব নোৱাৰিম। অলৰেডি আমাৰ বেষ্ট প্ৰাইচটো কৰি দিছোঁ, তথাপি আহিলে কিবা এটা চাই দিম আৰু। অ'কে, নেক্সট এণ্ট্ৰক দেখুৱাওক। নেক্সট এখন এণ্ট্ৰকৰ ৰেচ XP মডেল আছে 2024ৰ গাড়ী। এইখন আপোনাৰ আহিব 70,000। চাওক 70,000 টকাত দি আছে ইমান ধুনীয়া এখন এণ্ট্ৰক। আপোনালোকে টায়াৰৰ কণ্ডিশ্যনো খুব ধুনীয়া হৈ আছে গাড়ীখন, খুব কম চলা গাড়ী। তাৰ গ্ৰিপ চাওক 90% আছে। চাওক গাড়ীখন চাওক গাইজ, 24ৰ গাড়ী একদম মজা হৈ আছে। কোনোবাই যদি এণ্ট্ৰক বিচাৰি আছে এইখন চাব পাৰে। ইফালে নেক্সট আপোনাৰ 2023ৰ ৰেজেডাৰ আছে, ৰেজেডাৰ 125। এইখন আপোনাৰ আহিব 55,000। 55,000 চাওক 55,000ত দি আছে ৰেজেডাৰ। ইফালে কৈছো নেক্সট এখন খুবেই পাৱাৰফুল গাড়ী, পালছাৰ 220। এখন 2023ৰ নৱেম্বৰ ডিচেম্বৰৰ গাড়ী হয়। হয়, খুব ভাল কণ্ডিশ্যনত আছে। এইখন আপোনাৰ আহিব 98,000। 98 হয়, 98,000ত এইখন পালছাৰ দি আছে। ইফালে নেক্সট এখন XL 100 2023ৰ গাড়ী। এইখন খুব মানে যাক XL 100 লাগে সিহে এইখন বিচাৰি আহে, তেনেকুৱা গাড়ী তাৰমানে। হয়, এইখন আপোনাক মই 32,000 হ'লে এৰি দিব পাৰিম। 32 30,000ত আহি যাব নে নাই? ফ্লেট ঠিক আছে, 30,000 আপোনাৰ আহি যাব ন? হয়। চাওক গাইজ, যিবোৰ ভিডিঅ'ত প্ৰাইচ কৈছে দাদাই কমাই দিব। যিহেতু ঈদৰ বতৰ হয়, আপোনালোকে জাষ্ট ভিডিঅ'টো চাই ৰখি নাথাকিব। আপোনালোকে নাম্বাৰ দেখি আছে, দাদাক ফোন কৰক, প্ৰাইচ কমি যাব। বৰ্তমান ষ্টক কিন্তু খুবেই জলদি গৈ আছে। ইফালে এইখন আপোনাৰ 2024ৰ এণ্ট্ৰক ৰেড ব্লেক কালাৰ। হয়, এইখন আপোনাৰ 65,000। চাওক 65,000ত দি আছে এইখন ৰেড এণ্ড ব্লেক কালাৰ। একদম মজা গাড়ী, 24ৰ গাড়ী। কণ্ডিশ্যনটো চাওক না, একদম ধুনীয়া হৈ আছে। চাওক এবাৰ যদি পলিচ ৱাশ্বিং পলিচ কৰি দিয়া হয় এইখন জিলিকি থাকিব। ইফালে এইখন আপোনাৰ 2024ৰে জুপিটাৰ। এইখন আপোনাৰ 60,000 আহিব। চাওক
গাড়ী 60,000 অকল ত 7,000 কিলোমিটাৰ চলিছে, কিমান 7,000 কিলোমিটাৰ। দেখুৱাই দিছো চাওক, দেখি আছে অন কেমেৰা দেখুৱাই দিছো। এই কালাৰটো খুব ধুনীয়া, বহুতে পচন্দ কৰে এইটো কালাৰ। মাত্ৰ 7,000 কিলোমিটাৰ চলা জুপিটাৰ আপোনালোকে পাই আছে চাওক, খুব ধুনীয়া কণ্ডিশ্যন। ইফালে নেক্সট আপোনাৰ 24ৰ থৰ এডিশ্যন হয় এণ্টক, এখন আপোনাৰ 65,000 আহিব, 65 65। চাওক ইফালে আৰু এখন আছে, এখনো সেম আপোনাৰ থৰ হয় 2024ৰ লাষ্টৰ, এখন লাষ্ট আপোনাৰ 68,000 আহিব। চাওক দুখন থৰ এডিশ্যন আছে, ইফালে এখন আছে ইফালে এখন আছে, 65 আৰু 68, দুইখনে 24ৰ গাড়ী। দুখনে 24ৰে গাড়ী। চাওক ইফালে নেক্সট আপোনাৰ চিটি 125 আছে 2023ৰ গাড়ী, উম, এখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, এখন আপোনাৰ আহিব 55,000। অনলি 55,000 দি আছে চাওক গাড়ী, একদম ধুনীয়া কণ্ডিশ্যনত আছে। কোনোবাই যদি বিচাৰে আছে ফোন কৰিব। ইফালে কৈছো এইটো এটা খুব পপুলাৰ মডেল ডিঅ 2022ৰ, এখন মাত্ৰ 45,000। 22ৰ গাড়ী চাওক, দেখুৱাই দিছো গাড়ীখন 45,000 দি আছে। ইফালে নেক্সট আকৌ এখন জুপিটাৰ চিলভাৰ কালাৰত, উম। এখন আপোনাৰ 2023ৰ গাড়ী, হয় এখন আপোনাৰ 55,000। 55ত দি আছে। অ'কে ইফালে যিবোৰ প্ৰাইচ কৈ আছো সেইবোৰ আপোনাৰ ট্ৰান্সফাৰ ইনক্লুডেড আছে, কাৰণ এক্সট্ৰা কোনো কাষ্টমাৰৰ খৰচা নাই আৰু বেলেগ। অ'কে নেক্সট ইফালে এখন আকৌ এখন ৰেজ এটা, এখন 2024ৰ গাড়ী, এইখন আপোনাক মই 60 হ'লে এৰি দিব পাৰিম, 60 60। চাওক 60,000 টকাত এইখন ৰেজ এটা দি আছে। গাড়ীখন একদম মজা লাগিছে। ইফালে ধুনীয়া কালাৰ ব্লু কালাৰত আছে। উম, এখন হিৰ' জুম 2023ৰ গাড়ী, অৰেঞ্জ কালাৰ, এখন 40 হ'লে মই এৰি দিব পাৰিম, 40,000। চাওক নেক্সট নেক্সট এখন ব্লেক কালাৰ এক্টিভা, খুবেই ডিমাণ্ডত আছে এখন গাড়ী, এখন আপোনাৰ 45 হ'লে এৰি দিব পাৰিম, কিমান ক'লে? 45। 45,000 দি আছে এইখন চাওক এক্টিভা। ইফালে গৈছো আৰু এখন এণ্টৰ আপোনাৰ, এখন কেপ্টেইন আমেৰিকা এডিশ্যন 2024ৰে গাড়ী, এইখন আপোনাৰ 70 হ'লে এৰি দিব পাৰিম। চাওক গাড়ী কণ্ডিশ্যন চাওক না গাইজ, আপোনালোকে একো এটা খুটা মানুহ দাগ নাপাব। এইখন চাওক কণ্ডিশ্যনটো চাওক, আপোনালোকে কিমান ধুনীয়া মেইনটেইন কৰা এখন গাড়ী, 2024ৰ গাড়ী, একদম মজা লাগিছে। যিমান কেইখন এণ্টক দেখুৱালে এইখন মানে একদম চাইন কৰি আছে গাড়ী। চাওক 70,000 প্ৰাইচ আছে। ৰানিং কিমান মান হৈছে? কাৰণ এইখন আপোনাৰ ডাইৰেক্ট দেখুৱাই দিম আমি। চাওক যি আছে অন কেমেৰা আছে, 6,000 চলিছে মাত্ৰ। 6,000 চলা গাড়ী চাওক, তো 70,000 প্ৰাইচ আছে। নেক্সট ইফালে নেক্সট আকৌ এখন এণ্টৰ ব্লেক পেন্থাৰ, গাড়ীবোৰ অকণমান লেতেৰা হৈ আছে কাৰণ আমাৰ একদম ৰাস্তাৰ ওচৰতে, কাষ্টমাৰ ল'লে সেইটো ৱাশ্বিং আৰু পলিচিংটো আমি কৰাই দিম। এইখন আপোনাৰ 2024ৰে গাড়ী, এইখন 65,000। 65 চাওক 24ৰ এণ্টক এইখনো 65ত দি আছে। এইখন এখন নতুন কালাৰৰ এণ্টক 24ৰ মডেল, A01ৰ গাড়ী, এইখন আপোনাৰ 68,000 আহিব। 68 চাওক এইখন এটা মানে ইউনিক কালাৰ হয়। চাওক গাড়ীখন একদম ইউনিক কালাৰত আছে, কোনোবা যদি বিচাৰি আছে কণ্টেক্ট কৰি ল'ব। নেক্সট এখন R15 2024ৰ হোৱাইট কালাৰৰ কাৰণে মোৰ ওচৰত বহুতে ডিমাণ্ড আহি আছে, কাষ্টমাৰ্ছে বহুতে ফ'ল' আপ কৰি আছে এইটো কালাৰৰ কাৰণে। এইখন মই আপোনাক 1,50,000 হ'লে এৰি দিব পাৰিম। ডাইৰেক্ট ফ্লেট 1.5 লাখ টকাত গাড়ী দি আছে। কোনোবা যদি হোৱাইট কালাৰ বিচাৰিছে R15 এইখন চাব পাৰে। কিমান চনৰ ক'লে? 24ৰ গাড়ী। মানে ইয়াতে যিমান গাড়ী দেখিছোঁ মই অলৰেডি 23, 24 এনেকুৱা গাড়ীয়ে পাই আছোঁ, 22ৰ গাড়ী পাইছোঁ। এনেকুৱা কণ্ডিশ্যনত আছে গাড়ীবোৰ। দাদা আপোনালোকৰ ফাইনেন্স ফেচিলিটিটো অকণমান কৈ দিব। ফাইনেন্স দাদা আমাৰ অকল কামৰূপ কৰি আছোঁ আমি, কামৰূপ মেট্ৰ' আৰু ৰুৰেল, তাত বাহিৰে বেলেগ ডিষ্ট্ৰিক্ট বৰ্তমান কৰা নাই। আৰু ফাইনেন্স কৰিব হ'লে আপুনি আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক পাছবুক এলং উইথ ATM কাৰ্ড আপোনাৰ থাকিব লাগিব, তেতিয়াহ'লে ফাইনেন্স হৈ যাব। অ'কে কিমান দিব লাগে ডাউন পে'মেণ্ট? সেইটো গাড়ী লৈ হ'ব দাদা, এতিয়া গাড়ী লৈ হৈ যায়, কিছুমান 10,000 ওলাই যায়। অ'কে নেক্সট ইফালে গৈছোঁ। এখন 2024ৰ পালচাৰ 150, এখন ৰেট ৰাখিছোঁ আমি 85,000। 85 নেক্সট ইফালে গৈছোঁ। এখন 2025ৰ এণ্টক, এখনৰ নতুন কালাৰ, এইখনৰ দাম ৰাখিছোঁ 75,000। এইখন চাওক গাইজ 2025 চনৰ গাড়ী, মানে যোৱা বছৰৰ গাড়ী হয় এইখন। কালাৰটো চাওক না, একদম ইউনিক কালাৰ, নতুন কালাৰ। কোনোবা যদি এইটো কালাৰ বিচাৰি আছে কণ্টেক্ট কৰিব পাৰে। চাওক 25ৰ গাড়ী একদম মজা হৈ আছে। মানে নতুন কিনাৰ আগতে এইবোৰ গাড়ী আপোনালোকে চাব পাৰে, আধা দামত পাই আছে নতুনতকৈ। ইফালে গৈছোঁ। এখন 2024ৰ Apache 162B, এখন আপোনাৰ আহিব 1 লাখ টকা। চাওক গাড়ী কণ্ডিশ্যন চাওক, একদম ধুনীয়া কণ্ডিশ্যনত আছে। গাড়ী পুৰা জিলিকি আছে, ভাল কণ্ডিশ্যন। ব্লেক কালাৰ গাড়ী চাইন কৰি আছে। চাওক কণ্ডিশ্যনটো চাওক। ইফালে গৈছোঁ। নেক্সট এখন আকৌ এখন R15 হোৱাইট কালাৰত, এখন 2023ৰ মডেল হয়। এখন আমি ৰেট ৰাখিছোঁ 1,40,000 টকা। 1,40,000 হয়, 23ৰ গাড়ী। আহিলে কিবা এটা নেগোচিয়েট কৰি দিম। 1,40,000 টকাত দি আছে 23ৰ গাড়ী। ইফালে গৈছোঁ। নেক্সট এখন
2024 নৱেম্বৰৰ গাড়ী ডমিনাৰ 400 হয় তো এইখন মই প্ৰাইচটো ৰাখিছো 1,60,000 টকা চাওক 160 ডমিনাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে কিন্তু এইখনত নেগোচিয়েট কৰিব নোৱাৰিম এটোৱে ফাইনেল প্ৰাইচ ফাইনেল প্ৰাইচ ফাইনেল প্ৰাইচ চাওক কোনোবাই যদি ডমিনাৰ বিচাৰে আছে এইখন চাওক এখনে ডমিনাৰ আছে ইয়াতে একদম মজা কণ্ডিশ্যনত আছে আৰু প্ৰাইচটো একদম জেনুইন প্ৰাইচত গাড়ীখন দি আছে আপোনালোকে স্ক্ৰীনত যিটো নাম্বাৰ আহি আছে দাদাক ফোন কৰক ইফালে গৈছো এখন এখন পালচাৰ অলপ কমতে আছে উম। 2022ৰ গাড়ী হয় পালচাৰ 125 হয় এখন আপোনাৰ আমি 48 হলে এৰি দিব পাৰিম 48,000 48,000 নেক্সট ইফালে নেক্সট এখন SP আছে 2023ৰ ব্লেক কালাৰত এখন আপোনাৰ 55,000 আহিব দেখুৱাই দিছো চাওক SP কোনোবাই যদি SP বিচাৰে SP লাগিলে আমাৰ ওচৰত আৰু এখন আছে ব্লু কালাৰ বৰ্তমান নাই বাৰু এখন 60 ত পাই যাব আপোনালোকে